কচুৱাৰ ধনশিলা ইছলামপুৰত আত্মসহায়ক গোটত অনিয়মৰ অভিযোগ সভানেত্ৰী আৰু সম্পাদিকাৰ বিৰুদ্ধে। নগাঁও জিলাৰ কচুৱাৰ ধনশিলা ইছলামপুৰত মা আত্মসহায়ক গোটত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে গোটৰ সদস্যসকলে। জানিব দিয়া মতে উক্ত গোটৰ নামত লোৱা প্ৰায় 6 লাখ ঋণৰ টকা প্ৰতিশোধ স্বৰূপে গোটৰ সদস্যসকলে প্ৰতিমাহে ঋণৰ কিস্তি সভানেত্ৰী তঞ্জিয়া খাতুনৰ হাতত জমা কৰি আহিছিল যদিও সভানেত্ৰীয়ে বেংকত টকা জমা নকৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰে। পিছে বেংকৰ জৰিয়তে এই কথা জানিব পাৰি আন সদস্যসকলে সভানেত্ৰী আৰু সম্পাদিকা ৰেজমিনা খাতুনৰ বিৰুদ্ধে অসম গ্ৰামীণ বিকাশ বেংকৰ ৰাজগাঁও শাখা প্ৰবন্ধক প্ৰবন্ধকত অভিযোগ দাখিল কৰে। গোটৰ টকা সভানেত্ৰীয়ে পৰিশোধ কৰিব বুলি প্ৰতিশ্ৰুতি দিও আজিলৈকে পূৰ নকৰিলে। এতিয়া সভানেত্ৰী আৰু সম্পাদিকাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। গোটত এটা লোন হৈছিলে, লোনৰ পইচা আমি গোটেইখিনি পইচাখিনি প্ৰেচিডেণ্টৰ হাতত দি দিছিলোঁ। আমি নাজানো 6 লাখ টকাৰ লোন হৈছে, আমি 5 লাখটো জানো। আমি গোটেইখিনি কিস্তি পইচাটো দিছোঁ, তেওঁ দিয়া নাই। মাৰি দিলে ভাল, আমাৰ গোটেইখিনি দুখীয়া মানুহ কিস্তিটো মাৰি দিলে আমাৰেই ভাল। আমি গোটত থাকিলে যিকোনো এটা সহায় পাম। এই এটা 12 টকাৰ লোন আছিলে, 12 লাখ টকা, সেইটো আমি পোৱা নাই। দিতে পাৰোঁ কিবা ট্ৰেক্টৰ চেক্টৰ কিবা যিকোনো এটা উন্নত নাই, সেইটো আমি নোৱাৰিম পাবলৈ। আমাৰ গোটটো তেওঁ প্ৰেচিডেণ্টে বেয়া কৰি দিছে। যোৱা মাহত যিটো 2 লাখ টকাৰ লোন আছিলে, সেইটো তাইক গোটেইখিনি পইচা তেওঁ দিছিলে। আৰু 8টা না 9টা জন সদস্য আছিলে, সেইকেইটা সদস্য তাৰ হাততো দিছে, ময়ো দিছোঁ তাৰ হাতত পইচাখিনি। তাইক আমি বিশ্বাসটো কৰিছিলোঁ, বিশ্বাস কৰি যেন তাই ইমানখিনি কৰিব আমি এইটো কেতিয়াও ভবা নাছিলোঁ। গোটেইখিনি বিশ্বাসটো তেওঁ তাক কৰিছিলে মানুহকেইটা, বিশ্বাসত কিন্তু তাও এইখিনি কৰিব নালাগিছিলে। দ্বিতীয়বাৰ তাক যদি ভুলটো স্বীকাৰ কৰিছে, ভুলটো মানুহৰ হয়, ভুলখিনি তেওঁ যদি কৈছে দি দিব, তেতিয়াহ'লে আমাৰ ভাল, দি দিলে তেতিয়াহ'লে আমি আৰু আগবাঢ়িবলৈ যাম। মা আত্মসহায়ক গোটত এই আমি কৈছোঁ পুলিক পইচাখিনি পাম, আমাৰ হিমন্ত মামা দিব বুলি কৈছে, তেতিয়াহ'লে আমি আৰু সহায় পাম গোটত থাকি পেলাই। তেতিয়া আমাৰ দুখীয়া মানুহ তেওঁ মাৰিব নালাগে, যিমানেই কষ্ট হওক। দুজনে যদি সময় দিছে, আমি তেওঁ চাইছোঁ 2 মাহত যদি পিছত নকৰে চাওঁ আমাৰ চৰকাৰে কি কৰে। আমাৰ আইনত গৈছে, আইনত মোৰো দুখ দিছে, কেলৈ গোটেইখিনি মানুহ মোৰ পইচা দিয়া নাই। আৰু তেওঁ চহীও কৰিছে, বেংকতো এগ্ৰিমেণ্ট দিছে, গাঁৱতো এগ্ৰিমেণ্ট দিছে। তেওঁ যদি পইচাখিনি দি দিয়ে তেতিয়া আমাৰ ভাল হ'ব। মানুহৰ শুনি পেলাই বেয়া, এতিয়া আজিকালি আপোনালোকে আহিছে আমাক শুনি পেলাই গাঁৱত এটা কেনেকুৱা হৈছে যেন গোটৰ আৰু এনেকুৱা হোৱা নাই, আমাৰ গোটতো এনেকুৱা হৈছে বৰবিলৰ। এনেই হ'ব নালাগিছিলে। নামতো কৰিছে এজাহাৰ গোটে 8জনী মানুহৰ পাছত মই মাতিছে মোক ছাৰে, তেওঁ যদি স্বীকাৰ কৰিছে তেতিয়াহ'লে ভাল। আমাৰ হাতৰ 8জনী মানুহ আছে, তাতো সোধক, তাতে কি ক'ম। মোৰ কাৰণে ভালেই হৈছে, তাই ভুলটো স্বীকাৰ কৰি আছে, মাৰি দিম বুলি ধন্যবাদ জনাইছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।